যে কৃষ্ণৰ ইচ্ছাত কৃষ্ণৰ মায়াৰ কবলত পৰি নিজৰ যদুবংশ ধ্বংস কৰিবলৈও বেছি সময়ৰ প্ৰয়োজন নহ'ল। স্বয়ং নিজৰ বংশটো তেওঁৰ মায়াৰ প্ৰভাৱে ধ্বংস কৰি পেলালে। গতিকে মদ্যপানৰ জৰিয়তে তেওঁলোকে পৰস্পৰে পৰস্পৰক চিনি নোপোৱা অৱস্থা এটা হ'ল আৰু সমকক্ষ বীৰৰ লগত সমকক্ষ বীৰে যুঁজি ইজনে সিজনক মৃত্যুৰ মুখত পেলালে আৰু সেই মহান মহান বীৰসকলৰ শৰীৰৰ তেজেৰে নৈ বৈ গৈছে বুলি কৈছে, নদী বৈ গৈছে। গতিকে ইয়াৰ পৰা আমি ল'ব লগা বিষয়টো হৈছে যে আমি নিজৰ সমাজখন, আমাৰ পৰিয়ালটো, আমাৰ পৰিৱেশটো আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি সদায় তেনেধৰণৰ পৰিৱেশৰ পৰা আমি আমাৰ উঠি অহা প্ৰজন্মক আমি ৰক্ষণাবেক্ষণ দিব লাগিব, যাতে নিচাযুক্ত দ্ৰব্য খাই বিপথে যাতে যাব লগা নহয়। কাৰণ যদুকুলটো ধ্বংসৰ মূলতেই হৈছে সুৰাপান। সুৰাপান কৰি স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণৰ তেওঁ বংশটো ধ্বংস হৈছে। আমাৰবিলাকো হ'বলৈ কি ডাঙৰ কথা লাগিছে। গতিকে আমি এই পাঠৰ পৰা আমি সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু নিচাযুক্ত দ্ৰব্যই যে আমাৰ বিপথে পৰিচালিত কৰে, আমাৰ মতি ভ্ৰম কৰে, তাৰ এটা সুন্দৰ ছবি ইয়াত দাঙি ধৰিছে। এইখিনিলৈকে আমাক কৈছে। ইয়াৰ পিছৰ পদে আমাক কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। বাহক, আমাক পদৰ মাজেদি এটা প্ৰতিচ্ছবি দাঙি ধৰিছে। সেইটোৱে হৈছে যে মদ্যপানৰ লগে লগে তেওঁলোকৰ নিচাযুক্ত হৈ শহুৰেকেও জোঁৱায়েকক চিনি নোপোৱা হৈছে, মোমায়েকেও ভাগিনক চিনি নোপোৱা হৈছে, খুৰাকে মানে দদায়েকক চিনি ভতিজাকক চিনি নোপোৱা অৱস্থাৰ সন্মুখীন হৈছে। যাৰ কাৰণে ইজনে সিজনক অস্ত্ৰৰে হানি মৃত্যুদণ্ড দিছে। অৱশেষত যেতিয়া তৃণত শৰ নাইকিয়া হৈ গ'ল, তেতিয়া অৱশেষত সেই ঋষিৰ সাপত এই লোহাৰৰ গুৰিবিলাক ঢৌৱে নি যি পাৰত পেলাই মাদুৰি গজি আছিল, সেই মাদুৰিবিলাক উভালি লৈ তেওঁ ইজনে সিজনক প্ৰহাৰ কৰিবলৈ আৰম্ভ হ'ল। গতিকে যদুগণ অভিশপ্ত হৈ আছিল। ঋষি সমষ্টক এয়া আগৰ পাঠত আমাক দেখুৱাই থৈ গৈছে যে ঋষিৰ সাপত অভিশপ্ত হৈছিল। যদুগণৰ লোকসকলে ঋষিসকলক উপহাস কৰিছিল। উপহাস কৰাত ঋষিসকলে অসন্তুষ্ট হৈ কেনেকৈ উপহাস কৰিছিল যে জাম্বৱতী পুত্ৰ জাম্বৱন্তক ডেকা ল'ৰা এটাক গৰ্ভাৱতী নাৰী সজাই নি ঋষি সমষ্টক গৈ কৈছিল, তোমালোকে ভূত ভৱিষ্যতৰ কথা ক'ব পাৰা, কোৱাচোন এই গৰ্ভৱতী নাৰীজনীৰ গৰ্ভত কি জন্ম হ'ব। অৰ্থাৎ এটা মতা ল'ৰাক মাইকী মানুহ সজাই, গৰ্ভাৱতী নাৰী সজাই যদুগণৰ ডেকাবিলাকে ঋষিসকলক উপহাস কৰিছিল। ঋষিসকলে যুগবলৈ চাই দেখিলে এজনী আচলতে গৰ্ভাৱতী নাৰী নহয়, এজন ডেকা ল'ৰা। গতিকে তেওঁলোকে খঙত একো নাই হৈ অভিশাপ দি দিলে যে এওঁৰ গৰ্ভত এডাল মুখল জন্ম হ'ব আৰু সেইডালেই তোমালোকৰ যদুকুলৰ ধ্বংসৰ কাৰণ হৈ পৰিব। গতিকে খুলি মেলি চালে হয় এডাল লোহা জন্ম হ'ল। তেওঁলোকে সেই লোহাডাল লৈ গৈ মানে ৰজাৰ ওচৰত বুদ্ধি বিচাৰিলে আৰু ৰজাইও কি কৰিলে, কৃষ্ণ থকা স্বত্তেও কৃষ্ণৰ ওচৰৰ পৰা কোনো পৰামৰ্শ নোলোৱাকৈ তেওঁলোকক পৰামৰ্শ দিলে যে তোমালোকে এজন মানে কমাৰ বিচাৰি ঘঁহি মানে তেওঁ গুৰি কৰি পেলাই এই গুৰিবিলাক সাগৰত পেলাই দিবা। তেতিয়া আৰু ভয় কৰিবলগীয়া নাই। ৰজাৰ পৰামৰ্শ মতে তেওঁলোকে সেই ধৰণৰে সাগৰৰ পাৰত নি ঘঁহি গুৰি কৰি পেলাই দিলে। অৱশিষ্টখিনি এটুকুৰা সামান্য থকাকণ সাগৰত দলিয়াই দিলে, সেইটো মাছে খালে আৰু সেই মাছটো জালুৱাই নি পেলাই ৰাজাঘৰীয়া মাছ বুলি দিলেগৈ আৰু সুপকাৰসকলে মাছটো কাটোতে ভিতৰত সেই লোহাকণ পালে। সেই আগৰ অংগতে গৈ মানে
হেৰি হৈ পেলাই আপোনাৰ পহু মৰা কি কয় সেইজনক যিজনে পহু মাৰি ফুৰে চিকাৰ কৰে চিকাৰী হিচাপে চিকাৰী হৈ সেইকণ পাই তেওঁৰ শৰত সোমোৱাই থ'লে আৰু সেইকণে গৈ কৃষ্ণক ভৰিত মানে শৰ মাৰি বিয়া দিয়ে মৃত্যু মুখত পেলালে গতিকে এইবোৰ হৈছে একোটা পৰিকল্পনা ভগৱন্তই মানে পৰিকল্পনা কৰি যদুকুলটো ধ্বংস কৰা যি এটা সূচনা কৰিলে তাৰ মাজত যিটো ৰহস্য সেইটো আমি ভেদ কৰিব লাগে সেইটোৱে হ'ল যে আমি মদ্যপান যাতে কৰিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব কাৰণ মদ্যপানে যেতিয়া নিচাযুক্ত হৈ যায় তেতিয়া আমাৰ নিজৰ মানুহক নিজে চিনি নোপোৱা হৈ যায় বংশ পৰিয়ালক চিনি নোপোৱা হৈ যায় গতিকে যিটো নিচাৰ যুগত তেওঁলোকে শহুৰেকে জোৱায়েকক জোৱায়েকে শহুৰেকক খুৰাকে ভতিজাকে খুৰাকক এনেকৈ অস্ত্ৰ সানি মৃত্যু মুখত পেলাইছে ইয়াৰ এটা সুন্দৰ ছবি দাঙি ধৰিছে ইয়াৰ পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম বাহক পৰৱৰ্তী পদৰ যোগেদি আমাক দেখুৱাইছে যে যদু বংশৰ মাজত যি কাজিয়া হৈছে বা মাৰপিট হৈ ইজনে সিজনক মাৰিছে সেই সময়ত কিন্তু কৃষ্ণ বলোৰাম তাত উপস্থিত আছে বলোৰামে নিজৰ বংশ পৰিয়াল চকুৰ আগতে যেতিয়া ইজনে সিজনক মাৰিছে তেতিয়া তেওঁ কৃষ্ণক গৈ কৈছে তুমি কিয় এনেকৈ বহি আছা উঠা আমি তেওঁলোকৰ কণ্ডল ভাঙি দিওঁ গতিকে এইটো এটা আমাৰ স্বাভাৱিক এটা নীতি বা সদাচাৰ ওপৰত এটা দৰ্শন দিছে কি যে আমাৰ বংশ পৰিয়ালেই হওক ওচৰ চুবুৰীয়াই হওক কাৰোবাৰ মাজত কণ্ডল লাগিলে জনাসকলে অকণমান তেওঁলোকক এৰুৱাই দিয়া বা বুজোৱাৰ এটা আমাৰ থাকিব লাগে বা বুজাব লাগে এইটো এটা স্বাভাৱিক গুণ গতিকে বলোৰামৰ কথা মতে কৃষ্ণই গৈ যেতিয়া তেওঁলোকক এৰুৱাব খুজিলে বা কণ্ডলটোৰ পৰা তেওঁলোকক আঁতৰাব বিচাৰিলে যিহেতু তেওঁলোক নিচাযুক্ত হৈ আছে মদ্যপান কৰি যিহেতু তেওঁলোক নিচাযুক্ত হৈ আছে গতিকে তেওঁলোকে স্বয়ং কৃষ্ণ বলোৰামকো মান্যতা নিদিলে বৰঞ্চ তেওঁলোককো মাৰিবৰ কাৰণে আগবাঢ়ি আহিল গতিকে এয়া হৈছে ধ্বংসৰ এটা সূচনা যেতিয়া মানুহৰ ধ্বংস হ'ব হয় তেতিয়া মানুহে সৎবুদ্ধিবিলাক নুশুনে সৎবুদ্ধিকো তেওঁলোকে বেয়া বুলিয়ে ভাবে গতিকে কৃষ্ণ বলোৰামেও তেওঁলোকক এৰুৱাব খোজোতে তেওঁলোকে কিন্তু এৰুৱাৰ পৰিৱৰ্তে বা সাম কটাৰ পৰিৱৰ্তে বৰঞ্চ তেওঁলোককো আক্ৰমণ কৰিবলৈ আগবাঢ়ি গৈছে এইখিনিকে আমাক দেখাইছে দেই পদে দেখুৱাই আছে ইয়াৰ পিছত কি ক'ব আমি আকৌ আলোচনা কৰিম বাহক দেখাইছে যে যদু বংশৰ মাজত পৰস্পৰৰ লগত মাৰামাৰি কাটাকাটি কৰি যি ধ্বংসৰ স্তূপত পৰিণত হৈছে সেই কথা দেখি কৃষ্ণ বলোৰামৰ আহ্বানক্ৰমে কৃষ্ণয়ো এৰুৱাবলৈ গৈ শত্ৰুৰ সন্মুখীন হ'ব লগা হৈছিল তেওঁলোককো শত্ৰুৱে আক্ৰমণ অৰ্থাৎ কৃষ্ণ বলোৰামকো তেওঁলোকে আক্ৰমণ কৰিছিল অৱশেষত উপায়ন্তৰ হৈ কৃষ্ণ বলোৰামেও মাদুৰী লৈ বংশক মাৰিবলৈ বাধ্য হ'ল এই ধৰণেৰে চকুৰ আগতে যেতিয়া সকলো বংশ নিপাত হৈ গ'ল তেতিয়া বলভদ্ৰই অত্যন্ত দুখিত হৈ তেওঁ কান্দিবলৈ আৰম্ভ কৰিছে গতিকে এইখিনিকে আমাক দেখুৱাইছে ইয়াৰ পৰৱৰ্তী পদৰ পিছতে আমাৰ অধ্যায় পৰিব এই অধ্যায়তে আমি আজিৰ ব্যাখ্যাৰ আসন আমি বিৰতি ল'ম পৰৱৰ্তীখিনি আপোনালোকে শ্ৰৱণ কৰিব সময়ৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী পদে কি ক'ব বিচাৰিছে মই পুনৰ আলোচনা কৰিম বাহক আমাৰ এইখিনিলৈকে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ মাজেদি আমাক যিখিনি কথা দেখুৱালে শেষৰ এই পদৰ মাজেদি আমাক দেখুৱাইছে যে কৃষ্ণ জগতৰ ঈশ্বৰ হ'লেও তেওঁ মনুষ্যৰূপে অৱতৰিত হৈছে
তে মনুষ্যৰূপে অৱতৰিত হৈ মনুষ্যৰ যিখিনি স্বধৰ্ম তাৰ এটা প্ৰতিচ্ছবি ইয়াৰ মাজেদি দেখুৱাইছে যে তেওঁৰ জ্যেষ্ঠ ভাতৃ বলৰামে চকুৰ আগতে যেতিয়া মানে পিণ্ড দিবলৈও কোনো এজন নথকাকৈ সমস্ত পৰিয়ালৰ মাজতেই বংশৰ মাজতেই নিজেই যুদ্ধ বিগ্ৰহ কৰি নিজেই মাৰামাৰি কৰি কাটাকাটি কৰি সমস্ত যেতিয়া নিধন হৈ গ'ল সমস্ত পৰিয়াল যেতিয়া শেষ হৈ গ'ল বলৰামে শোকত অধীৰ হৈ তেওঁ পদ্মাসনত বহি ছয়চক্ৰ ভেদ কৰি যোগবলে তেওঁ প্ৰাণ হ'ল বগা সৰ্পৰূপে বৈকুণ্ঠলৈ গতি কৰিলে অৱশেষত শ্ৰীকৃষ্ণয়ো জ্যেষ্ঠ ভাতৃৰ মৰাৰ পিছত তেওঁ শোকত অধীৰ হৈ পৰিলে আৰু মইনো এতিয়া পুনৰ দ্বাৰকালৈ গৈ পিতৃ মাতৃক কি ক'ম এই বুলি তেওঁ অত্যন্ত দুখত মানে বিষাদিত হৈ কান্দিবলৈ ধৰিছে এইখিনিকে আমাক দেখুৱাইছে ইয়াৰ মাজেদিয়ে মহাপুৰুষ গুৰুজনাই সঞ্জীৱনী স্বৰূপ আমাক উপদেশ বাণীৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি তাৰ ওপৰত অলপ আলোচনা কৰিম এতিয়া কৈছে যে শুনা সভা সদ হব মহাভাগৱত নাহি একো বঢ়া ইটো কালৰ হাতত কালৰ হাতত কাৰো মানে ৰক্ষা নাই সকলো বিনাশ হ'বই কৃষ্ণৰ বংশৰো কেনে ভৈলা তাক দেখা ইটো চাৰ জীৱন আনৰ কোনো লেখা যে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণৰ বংশৰো কেনেকৈ বিনাশ হৈছে দেখিছা আৰু সাধাৰণৰ কথানো কি ক'ম অৰ্থাৎ আমাৰ দৰে সাধাৰণ সকলৰ কাৰণে এইটো কোনো এটা ডাঙৰ কথা নহ'ব দিনে দিনে যাই আয়ু মৃত্যু চাপৈ পাশ আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফাললৈ আগবাঢ়ি গৈ আছোঁ এই কথা কিন্তু আমাৰ বহুসকলে উপলব্ধি নকৰে সেইকাৰণে আমাৰ সমাজত এতিয়া সৰহসংখ্যক মানুহ সদায় জীয়াই থাকিম বুলি ভাবে সদায় জীয়াই থাকিম বুলি ভবা মানুহে নিজৰ সুখৰ কাৰণে আনক হিংসা কৰিবলৈ আনক অন্যায় কৰিবলৈ আনক ঠগ প্ৰবঞ্চনা কৰিবলৈ কুণ্ঠাবোধ নকৰে কিয়নো তেওঁলোকে সদায় জীয়াই থাকিম বুলি ভাবে কিন্তু আমাৰ ভাগতে কৈছে আমি আয়ুস দিনে দিনে আমাৰ গৈ আছে সূৰ্য আৰু উদয় আৰু অস্ত হোৱাৰ লগে লগে আমি দিনে দিনে মৃত্যুৰ ফালে আগবাঢ়িছোঁ গতিকে এই কথা জানি আমি কৃষ্ণত ভকতি কৰি জীৱনটো জীয়াই থাকোঁতে যাতে শান্তি মৰিলে সদ্গতি পাওঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব ইয়াৰ বিপৰীতে আমি যাতে কাকো হিংসা অন্যায় কৰি নিজৰ সুখৰ কাৰণে যাতে আনক দুখ দিব লগা নহয় এইটোৰ প্ৰতি গুৰুত্ব দিব দেই কাৰণ আপুনি কাক দুখ দিব সবতে ভগৱান আছে আনক দুখ দিয়া মানে আপোনাৰ পাপ হ'ব আৰু পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজেই নামি আহিব আপুনি দুখ দুৰ্গতি বিচাৰিব নালাগে দুখ দুৰ্গতিহে আপোনাৰ ঘৰ বিচাৰি আহিব আপুনি সুখ বিচাৰিব নালাগে সুখে আপোনাৰ ঘৰ বিচাৰি আহিব আপুনি কৃষ্ণক বিচাৰিব নালাগে কৃষ্ণই আপোনাৰ ঘৰ বিচাৰি আহিব যিখন ঘৰত ঈশ্বৰৰ নাম পুৱা গধূলি চলিব সেইখন ঘৰলৈ কৃষ্ণ আহিব এইটো হৈছে ভাগৱতৰ দৰ্শন যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচৰান্ত হৰি আমি সুখ বিচাৰিব নালাগে সুখ আমাৰ ঘৰলৈ আহিব আমি যেতিয়া পৰৰ উপকাৰৰ কৰ্মবিলাক কৰিম তেতিয়া আমাৰ পুণ্য হ'ব আৰু পুণ্য হোৱাৰ লগে লগে আমাৰ জীৱনলৈ সুখ শান্তি নামি আহিব আৰু জীৱই পৰম গতি লাভ কৰিব জীয়াই থাকোঁতে সুখ ভোগ কৰিব আৰু উত্তৰণ হ'ব মৰিলে সদ্গতি লাভ কৰিব এই তথ্য আমাক দি আছে গতিকে আমাৰ এই কথা নজনাসকলে নিজৰ সুখৰ কাৰণে আনক দুখ দি পেলাই আনন্দ লভিব বিচাৰে তেনেকুৱা স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব কাৰণ আনক দুখ দিয়া মানে আপুনি দুগুণ দুখৰ সন্মুখীন হ'ব লাগিব আনক দুখ দি মই কেতিয়াও সুখত থাকিব নোৱাৰোঁ কাৰণ সকলোতেই ভগৱন্ত আছে সেইকাৰণে নিজৰ সুখৰ কাৰণে যাতে আনক দুখ দিব লগা নহয় নিজৰ পৰিয়ালটোৰ সুখৰ কাৰণে যাতে কাষৰ পৰিয়ালটোক দুখ দিব লগা নহয় নিজৰ সমাজখনৰ কাৰণে যাতে আন এখন সমাজত আমি দুখ দিব লগা নহয় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব
যাৰ কাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য দি থৈ গৈছে কি বুলি কৈছে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ আমি এজোপা গছৰ ফলকেইটা পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন আমাৰ নিজৰ পৰিয়ালৰ সুখৰ কাৰণে কাষৰ পৰিয়ালটোক নিজৰ সমাজখনৰ সুখৰ কাৰণে আন এখন সমাজক যাতে আমি দুখ দিব লগা নহয় কাৰণ সকলোতে ভগৱান আছে এই তথ্যখিনি আমি অৱগত কৰিব লাগিব আমি জানিব লাগিব আৰু তাৰ পিছত কৈছে যে হাতে বাটে মিলৈ আখি কৈতবা মৰণ কৃষ্ণৰ শৰণে লৈও সত্ৰৰ শৰণ গতিকে ওপৰত আকৌ ক'লে দিনে দিনে যাই আয়ু মৃত্যু চাপৈ পাশ আউৰকি মানুহ হুইবা এৰা ইটো আশ ভগৱানে কৃপা কৰি তিনিবাৰলৈকে আমাৰ নৰ জন্ম দিয়ে বুলি শাস্ত্ৰত উল্লেখ আছে তিনিবাৰ নৰতনু দেন্তৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি ভগৱানে কৃপা কৰি তিনিবাৰলৈকে মানুহৰ জন্ম দিয়ে তেনেকুৱা উদাহৰণ কেইবাটাও আছে জয় বিজয় তিনিবাৰ জন্ম হৈছে মানে নাৰদ তিনিবাৰ জন্ম হৈছে জৰভৰ তিনিবাৰ জন্ম হৈছে এনেকুৱা বহুত কিছুমান উদাহৰণ আমাৰ আছে গতিকে মহাপুৰুষ শংকৰদেৱে কৈছে এইটোৱেই ৩ নম্বৰ বাৰ বুলি ভাবি আমি আজিৰ দৰে ভক্তি পথলৈ অৱহেলা কৰিব নালাগিব হেন জানি ভকতিত তেজিও আলাস আউৰকি মনুষ্য হুইবা এৰা ইটো আশ আকৌ মানুহৰ জন্মলৈ ভক্তি কৰি মুক্তি পাম এই আশাটো নকৰিবা এইটোৱে শেষ বাৰ বুলি তোমালোকে আজিৰ দৰে অনুষ্ঠানলৈ আহি আমি যাতে ভক্তি আহৰণ কৰি ভক্তিয়ে আমাক কি দিব জীয়াই থাকোঁতে শান্তি দিব ধন টকা পইচা পকা ঘৰে আমাক শান্তি দিব নোৱাৰে 10টা পকা ঘৰ 10খন গাড়ী মটৰ থাকিব পাৰে আপোনাৰ শৰীৰটো ৰোগমুক্ত নহবও পাৰে আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি নহবও পাৰে শাহু বোৱাৰীৰ মাজত মিলাপ্ৰীতি নাথাকিবও পাৰে ককাই ভাইৰ মাজত মিলাপ্ৰীতি নাথাকিবও পাৰে অৰ্থাৎ পাৰ্থিৱ লগত নিব নোৱাৰা ধন সম্পত্তিয়ে আমাক কেতিয়াও জীৱৰ সদগতিত অৰিহণা যোগাব নোৱাৰে সেইকাৰণে কি বুলি কৈছে মহাপুৰুষে আন যত হবে মিছা ভক্তিৰ অভাৱে সুমংগলে অমংগল জানা কৃষ্ণ বিনে অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে নদন বদন হৈ আছে কিন্তু ঈশ্বৰৰ নাম নলয় সেইখন ঘৰ অমংগলৰ হাত সাৰিব নোৱাৰে ইটোৰ পিছত সিটো অমংগলে দেখা দিব অমংগল হৈছে কিন্তু ভকত কেইজনমান মাতি ঈশ্বৰৰ নাম লওক মংগল হৈ যাব এয়া হৈছে ভাগৱতৰ দৰ্শন সেইকাৰণে কৈছে নিজ আত্মা প্ৰিয়তম পৰম ঈশ্বৰ হেনয় কৃষ্ণক নুসুমৰৈ পাপীনৰ আমাৰ হৃদয়তে কৃষ্ণ আছে কিন্তু আজি বহুতে বুজি নাপায় সেইকাৰণে গুৰুজনে লিখিছে সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত আমাৰ বহুতে বাহিৰত বিচাৰি ফুৰিছে কিন্তু ভগৱন্ত হৃদয়তে নিবাস কৰি আছে এই তত্ত্বটো যিজন জানিব মানে সেইজনেই ভকত যে ভকতৰ 3টা আখৰৰ গুণ ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখম ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ তাকেহে বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে আপোনালোকৰ ঘৰত যদি এজন 3টা আখৰৰ গুণবিশিষ্ট ভকত থাকে তেওঁ নিজেও তৰিব পৰিয়ালটোকো তৰাব আৰু যদি এজন অভকত থাকে তেওঁ নিজেও মৰিব পৰিয়ালটোকো মাৰিব এই তথ্য আমাক দিছে